আপুনি ধূপকাঠি উদ্যোগ যেতিয়া আৰম্ভণি কৰে সাধাৰণতে আমি লোকেল মাৰ্কেটখন বা ষ্টেট লেভেলৰ মাৰ্কেট বা ইণ্ডিয়ান মাৰ্কেটটো আমি ইমেজিন কৰোঁ কিন্তু আপুনি যদি ভালকৈ চাই আপুনি যদি অনলাইন চেক কৰে দেখিব ইণ্ডিয়াৰ পৰা বহু এনেকুৱা আগৰবাতি প্ৰডাক্ট যি গ্লোবেলি বিক্ৰী কৰি আছে গোটেই ৱৰ্ল্ডত বিক্ৰী কৰি আছে আপোনাক যেনেকৈ কেইটামান উদাহৰণ মই বহুত ভিডিঅ'ত দিছোঁ আগতে যেনে ফুলৰ উদাহৰণ ল'ব পাৰে নাগ চম্পাৰ উদাহৰণ ল'ব পাৰে এই ধৰণৰ বিভিন্ন ধূপকাঠিয়ে যিয়ে নেকি ইণ্ডিয়াৰ বাহিৰত তেওঁলোকে প্ৰডাক্ট চেল কৰি আছে যদি আপুনি ইস্কনৰ উদাহৰণ লয় তেওঁলোকে অৰ্গেনিক ধূপকাঠি হেণ্ডমেড ধূপকাঠি ইণ্ডিয়াৰ বাহিৰত চেল কৰি আছে যদি আপুনি ধূপকাঠি উদ্যোগ কৰি আছে তেতিয়াহ'লে নিশ্চিত ৰূপত আপুনিও এক্সপৰ্ট কৰাৰ প্লানিং কৰিব লাগিব আপুনি ইণ্ডিয়াৰ বাহিৰত আপোনাৰ ধূপকাঠি চেল কৰা আপুনি প্লানিং কৰিব পাৰে তাৰ কাৰণে আপুনি সিলেক্টেড যিবিলাক কাণ্ট্ৰিয়ে ধূপকাঠি বাই কৰে সেই কাণ্ট্ৰিখিনি আপুনি সিলেক্ট কৰিব বিচাৰি ল'ব আৰু তেওঁলোকৰ সৈতে ডিল কৰিবলৈ চেষ্টা কৰক তেওঁলোকে আপোনাক এটা ৰেট ক'ব সেই ৰেট মতে যদি আপুনি প্ৰডাক্ট ডিল কৰিব পাৰে তো কৰিব এতিয়া কথা হ'ল যে এক্সপৰ্ট যদি আপুনি ধূপকাঠি প্ৰডাক্ট কৰিবলৈ হয় তো আপোনাক প্ৰাইমাৰী যিখিনি কাম আছে সেইখিনি ডকুমেণ্টেশ্যন ৰেডি কৰা কামটো আপুনি ধৰক যেতিয়া এক্সপৰ্ট কৰিব তো এক্সপৰ্ট ইম্পৰ্ট লাইচেন্স মানে কোডটো লোৱাৰ লগতে আপুনি অন্যান্য ডকুমেণ্টছবিলাক প্ৰথমতে ৰেডি কৰিব লাগিব যেনেকৈ এটা প্ৰাইভেট কোম্পানী ফৰ্মেশ্যন হওক GST হওক MSME হওক বা আপুনি ব্যৱসায়টোৰ লগত এক্সপৰ্ট লেভেললৈকে কৰাৰ কাম লগত জড়িত বিভিন্ন ডকুমেণ্টছবিলাক আপুনি ৰেডি কৰিলে আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আৰু চৰকাৰী বিভিন্ন এজেঞ্চিৰ লগত আপুনি টাই আপ বা পাৰ্টনাৰশ্বিপ কৰাটো আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ তো ধূপকাঠি অসমৰ নিচিনা অঞ্চলত ভাল প্ৰডাকশ্যন কৰিব পৰা যায় অৰ্গেনিক ধূপকাঠি প্ৰডাকশ্যন কৰিবৰ কাৰণে যিবিলাক নেচাৰেল ৰিচোৰ্চ থাকে এইবিলাক আপুনি অসমতে পাব এই ধূপকাঠিবিলাক বনাই হেণ্ডমেড ধূপকাঠি অৰ্গেনিক ধূপকাঠি বনাই আপুনি ইণ্ডিয়াৰ বাহিৰত আপুনি চেল কৰিব পাৰে আৰু যথেষ্ট ভাল অপৰচুনিটি আপুনি গেইন কৰিব পাৰে ইয়াৰ মাৰ্কেটিং কাৰণে আপুনি পাব্লিচিটি আপোনাৰ হোৱা দৰকাৰ লগতে আপুনি এটা ভাল ৱেবছাইট আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আপোনাৰ ৱেবছাইটটোত ইয়াৰ যিটো প্ৰডাক্টৰ ডিটেইলছ আপুনি দিয়া দৰকাৰ লগতে আপোনাৰ প্ৰডাক্টটোৰ মেকিং কৰা যি পলিচি প্ৰডাক্টটোৰ কেনেকৈ মেকিং কৰি আছে আপুনি তাৰ কণ্টেণ্টবিলাক ডিটেইল আপুনি অনলাইনত ৰখাটো দৰকাৰ যাতে নেকি যিকোনো ইণ্টাৰনেশ্যনেল বায়াৰে আপোনাক সহজতে পাই যায় বা আপোনাৰ ডিটেইল ল'বলৈ তেওঁলোকে ভাল পায় বা আপোনাৰ ওপৰত তেওঁলোকৰ বিশ্বাসটো বিল্ড আপ হয় গতিকে যদি আপুনি ভাবে যে এক্সপৰ্ট কৰিম বিচাৰিছোঁ তেতিয়াহ'লে নিশ্চয় আপোনালোকে আমাৰ ৱৰ্কশ্বপবিলাকত আহিব য'ত আমি শিকাওঁ কেনেকৈ আপুনি আগৰবাতি এক্সপৰ্ট কৰিব লগতে কেনেকৈ আপুনি আগৰবাতিবিলাক হেণ্ডমেড মেকিং কৰিব অৰ্গেনিক ধূপকাঠি কেনেকৈ মেকিং কৰিব বেম্বো ষ্টিক কেনেকৈ মেকিং কৰিব পাউডাৰটো কেনেকৈ মেকিং কৰিব লগতে কাগজ পত্ৰ কেনেকৈ কৰিব আৰু মাৰ্কেটিং কৰোঁতে আপুনি কেনেকৈ মাৰ্কেটিং কৰিব গতিকে বন্ধুসকল যদি ভাবে আপোনালোকে যে আগৰবাতিৰ ওপৰত এক্সপৰ্ট কৰোঁ তো আপোনালোকৰ কাৰণে যথেষ্ট ভাল অপৰচুনিটি কাৰণ অসমৰ পৰা যদি মানে বহুত বেছিকৈও যদি ধূপকাঠি বনোৱা যায় তো ইণ্টাৰনেশ্যনেল লেভেলত আপোনালোকে ছাপ্লাই দিলেও ইয়াত কমি হৈ যাব গতিকে যদি ইচ্ছা কৰে ধূপকাঠিৰ জৰিয়তে এক্সপৰ্ট কৰোঁ তো আপোনালোকে এক্সপৰ্ট কৰিব পাৰে আৰু এক্সপৰ্ট কৰিবৰ কাৰণে যিখিনি নলেজ এণ্ড ট্ৰেইনিং সেইখিনি আমাৰ পৰা আপুনি পাই যাব আৰু যদি ভাবে যে আপুনি অনলাইনতে আপুনি ষ্টাডি কৰোঁ তো অনলাইনত আপুনি বহুকেইটা ব্ৰেণ্ড আছে যিকেইটা ব্ৰেণ্ডে কেনেকৈ এক্সপৰ্ট কৰিছে তেওঁলোকৰ আপুনি কেছ ষ্টাডিবিলাক চাব আপুনি বুজি উঠিব কিন্তু ধূপকাঠিত আপুনি যে এক্সপৰ্ট কৰিব পাৰিব বা এক্সপৰ্ট কৰি আপুনি যথেষ্ট ভাল উপাৰ্জন কৰিব পাৰিব তাৰ কাৰণে আপোনালোকে নিশ্চিত ৰূপত ইয়াক আৰম্ভণি কৰিব লাগিব আৰম্ভণি কৰিবৰ কাৰণে মাত্ৰ 10,000 টকা বা 15,000 টকা আপোনালোকে ৰ মেটেৰিয়েল লৈ আমাৰ পৰা ব্যৱসায়টো আৰম্ভণি কৰক আৰু লাহেকৈ শিকক লোকেল মাৰ্কেটত ইয়াৰ ৰেছপন্স কেনেকৈ প্ৰডাক্টত কাম কৰা দৰকাৰ ব্ৰেণ্ডটো কেনেকৈ হোৱা দৰকাৰ এইখিনি আপুনি প্ৰথমতে শিকি লওক তাৰপিছত আপোনালোকে নিজৰ অৰ্গেনিক ধূপকাঠিটো এক্সপৰ্ট কৰাৰ পৰিকল্পনা কৰিব যদি আপোনালোকে ভাবে যে ষ্টাৰ্টিং শিকোঁ বুলি বা আপোনালোকৰ সেই প্ৰডাক্টখিনি ৰিকুৱাৰমেণ্ট আছে তো ডিছক্ৰিপশ্যনত আমি আপোনালোকক ডিটেইল দিয়া আছে তাত যোগাযোগ কৰিব বা আপোনালোকে আমাৰ ৱৰ্কশ্বপবিলাকত আহিব বা আপোনালোকে আমাৰ কাৰ্যালয়লৈ আহিব পাৰিব ধন্যবাদ